So hey guys, last video দেখিছিলে এখন নাৰ্সাৰীত গৈছিলোঁ অকমান ফ্ৰুটছ প্লান্ট দেখাইছোঁ সামাৰ ফ্ৰুট প্লান্টছ তো পাৰ্ট 2 লৈ কেনে আহি গৈছোঁ সো ইয়াতে প্ৰাইজৰ লগত মই একেলগে সব কৈ দিম সো নেক্সট ভিডিওটো আৰম্ভ কৰোঁ বলক আৰু এড্ৰেছ লাগে যদি ফলো কৰি সাবস্ক্ৰাইব কৰি লাইক কৰি কমেন্ট কৰি দিব মই ৰিপ্লাই কৰি দিম ৰেড লেডি পাপায়াৰ ফালে এইযোৰ সৰু সৰু পুলি এইবোৰ ৰেড লেডি পাপায়াটো মই স্ক্ৰীনত মেনশ্যন কৰি দিম কেনেকুৱা হয় মানে সৰুতে লাগে ন সৰু গছতে বহুত গিটা একদম চাইনিজ সিড নাথাকে চাগে ন থাকে ন কিন্তু সৰুতেই লাগে একদম 3 মাহত ন আচ্ছা এবোৰৰ প্ৰাইচবোৰ কেনেকুৱা 35 কে ন আচ্ছা বেছিকে ললে 30 रुपीस কে ন আৰু মানে এই বছৰ লগালে অহা বছৰ মান অহা বছৰ এটো মধুৰি এলফ্ৰুটি বুলি কয় ভেৰাইটিটো খাই ভেৰাইটি এটা টাইমটো এতিয়া হয় এতিয়া গৰমতে হয় ন আচ্ছা পুলি এতিয়া বাৰু নাই ফুল কালেকচন আইছিল বাবুৰি লাগিছিল লাগি আছে দালটা আচ্ছা এই বছৰ লগালে এইটো কেতিয়া মানে হ'ব অহা বছৰতে ন মানে সৰুতে লাগি যায় আৰু ন সব কলম কৰা গাফিং কৰা আচ্ছা প্ৰাইচবোৰ কিমান কলম কৰা 120 কে ন ঠিক আচ্ছা আচ্ছা এটো মানে পিংক হ'ব নেকি ভিতৰে হোৱাইট হ'ব ন আচ্ছা মিঠাটো আগতে চিকু আছে চাওক ফুলি আছে ফুল আচ্ছা এটো এতিয়া মানে 6 মাহ মান লাগি থাকে 6 মাহ মান 12 মাহে বুলি ক'ব লাগিব ফুলটো ডাঙৰ হ'ব এতিয়া ফুলিব আকৌ এই বছৰ লগালে এই লাগি আছে এই বছৰ লগালে লাগিবই আচ্ছা লাগিবই ন আৰু 2 সপ্তাহ পিছত ইয়াত দেখা পাব অলপ ডাঙৰ আচ্ছা আচ্ছা ঠিক আছে মইতো আহিয়ে থাকিম তেতিয়া মই আকৌ দেখাম বাৰু আচ্ছা প্ৰাইচবোৰ কেনেকুৱা 120 কে পুলি ন আচ্ছা ঠিক আছে মানে এনে যদি বেছিকে লয় তেতিয়াতো হেৰি হ'ব অলপমান কম হ'ব ঠিক এইটো জামু ন কি কয় পিংক কালাৰ পানী জামু ৱাটাৰ এপল আচ্ছা কিমানকে হ'ব পুলি 150 টকাকে পুলি ন আচ্ছা ঠিক আছে এইটো লাগি আছে ন বাহিৰ নাট ন আখৰোট এইটো কিমানকে পুলি 150 টকাকে ন আচ্ছা আচ্ছা ঠিক আছে মই আজি অনলি ফ্ৰুটছৰে দেখাইছোঁ যিহেতু সামাৰ হয় সামাৰত আমাৰ ফ্ৰুটছে বেছিভাগ লগা হয় কিন্তু ইয়াতে বেলেগ আপুনি আৰু গছ পাই যাব পুলি পাই যাব যিয়ে নালাগক এতিয়া আমি চাওঁগে জামুটো আম লাগি আছে ইয়াতে এইবোৰ সব আমৰ গছ জামু গছটো দেখিলে এনেকুৱাই হ'ব জামুটো ডাঙৰ হোৱাৰ পিছত এতিয়া সব পাৰি লোৱা হ'ল জামু বিকজ অলৰেডি আমাৰ মাৰ্কেটত আপুনি দেখিবই পাৰিছে জামু আহিছে সো এনেকুৱাই হ'ব আৰু গছবোৰ এই আছে হ'ল মানে চেৰি গছ এইটো এতিয়ালৈ লগা নাই